নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ অধ্যায়টোৰ পাৰ্ট 6 6 নম্বৰ পাৰ্টটো আমি আজি পঢ়িম লাষ্ট ক্লাছত আমি ত্ৰিভুজৰ সদৃশতাৰ শৰ্তকেইটা শিকিছিলো তিনটা শৰ্ত শিকিছিলো কি আছিল এ যেটো আমি কি কব পাৰো এ বুলি কব পাৰো হয়নে সাদৃশ্য শৰ্ত আৰু এটা শিকিছিলো এছ আৰু এটা হল তোমাৰ এছ আজি আৰম্ভ কৰো তেনেহলে আমাৰ আজি ক্লাছটো আৰম্ভ কৰো এতিয়া চাবা কোৱেশ্চন নম্বৰ 8 চিত্ৰত সিএম আৰু আৰএন ক্ৰমে ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ পিকিউআৰ ৰ মধ্যমা একিটা লিখছানে সিএম আৰু আৰএন এবিসি আৰু পিকিউআৰ ত্ৰিভুজৰ মধ্যমা যদি ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ পিকিউআৰ যদি ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ পিকিউআৰ তেন্তে প্ৰমাণ কৰা যে এই তিনটা প্ৰমাণ কৰিবলৈ দিছে প্ৰথমটো কি দিছে আমাক এএমসি সদৃশ পিএনআৰ এএমসি সদৃশ পিএনআৰ দেখিছা দুই নম্বৰ দিছে সিএম বাই আৰএন এবি বাই পিকিউ সিএম বাই আৰএন এবি বাই পিকিউ তিনি নম্বৰ দিছে ট্ৰায়াঙ্গল CMB সদৃশ ট্ৰায়াঙ্গল RNQ হৈছে আৰম্ভ কৰো আমাৰ এক নম্বৰটো এতিয়া চাবা ইয়াত দিয়া আছে ত্ৰিভুজ আমাৰ কোনকেইটা সদৃশ বুলি দিছে ABC সদৃশ PQR হয়নে ABC সদৃশ PQR তাকে কি হ'ব এংগল A এংগল P হয়নে এংগল B এংগল Q আৰু এংগল C এংগল R আৰু কি হ'ব বাহুবিলাক সমানুপাতিক AB বাই কি আহিব PQ ইকুৱেল টু BC বাই QR ইয়াৰ পৰা চাইছে আমি কৈ থাকিব পাৰিম A লগত P কালি মই শিকাইছিলো লাষ্ট ক্লাছত তোমালোকক নামটো কেনেকৈ দিব লাগিব সিমিলাৰিটি হলে কোনবিলাক যোনটো কোন ইয়াত থাকিব হি ইয়াৰ লগত সমান হ'ব অনুৰূপ কোন ইয়াৰ এটো ইয়াৰ অনুৰূপ কোন হয়নে তেনেকৈ হ'ব BC বাই QR ইকুৱেল টু CA বাই AC বাই PR এটো মই এক নম্বৰ দি থলো এটো মই দিলো এক নম্বৰ আৰু এটো দিলো মই দুই নম্বৰ হৈছে না এতিয়া চাবা এতিয়া আমি এটো কৰিম ত্ৰিভুজ AMC আৰু ত্ৰিভুজ PNR ৰ ত্ৰিভুজ AMC আৰু PNR ইয়াৰ কোনকেইটা ত্ৰিভুজ সমান সমান এটো কোন আৰু এটো কোন সমান হয় না এটো এংগল A এংগল P আৰু তুমি আমি আৰু তো আমাৰ তেনেকুৱা একো কোন আমি এটা সমান দেখা নাই এডালটো মধ্যমাহে হয় না নহয় এতিয়া চাবা আমাৰ যেটো লাষ্টৰ সদৃশ মানে সদৃশৰ যেটো শৰ্ত আছিল হয়নে লাষ্টৰটো কি আছিল SAS অৰ্থাৎ দুটা ত্ৰিভুজৰ যদি এটা কোণ দুটা অনুৰূপ কোণ দুটা অনুৰূপ কোণ সমান হয় আৰু সিহঁতৰ যদি আমি দেখাব পাৰো এই কোণটো গঠন কৰা বাহুকেইটা যেতিয়া সমানুপাতত আছে তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তাৰ মানে মই যদি দেখাব পাৰো AM অনুপাত AC ইকুৱেল টু PN অনুপাত কি RP ইছটো হয়নে যদি দুইটা সমানুপাতত থাকে অৰ্থাৎ সমান হয় তেনেহলে আমি ক'ব পাৰো এটো ত্ৰিভুজ কি সদৃশ আমি এটা হেতু দেখাব পাৰি নেকি ইয়াত এটো চাও হা PNR ৰ এংগল MA এটো কোন MAC ইকুৱেল টু এংগল NPR কোৰ পৰা পালো মই এটো একৰ পৰা হৈছে না আকৌ 2 implies AB by PQ equal to CA by PR to চাবা এনেকৈ লিখিব পাৰো আমি AB by CA is equal to PQ by PR implies
AB equal to কি লিখিব পাৰো মই 2AM কাৰণ আমাক AM লাগে by CA by AC equal to PQ কি লিখিব পাৰো মই PQ is equal to 2NP কাৰণ M AB ৰ মধ্যবিন্দু আৰু N PQ ৰ মধ্যবিন্দু মধ্যমা বুলি দিছে না নাই গতিকে M আৰু N ক্ৰমে ইহঁতৰ কি মধ্যবিন্দু AB আৰু PQ ৰ 2PN by PR দুইটো কাটা কাটি দিল কল AM by কি পালো মই AM by AC লিখা equal to PN by PR এতেকে ত্ৰিভুজ AMC আৰু PNR ৰ কি হ'ব angle কোনকিটা angle সমান আছিল তো আমাৰ MAC equal to NPR MAC is equal to NPR আৰু কি পালো ইয়াক গঠন কৰা বাহুকিটা কি সমানুপাতত আছে তাৰ মানে AM by AC equal to PN by PR PN by PR এটাকে ত্ৰিভুজ AMC সদৃশ ত্ৰিভুজ PNR কোনটো সদৃশতা শৰ্তমতে SAS হৈছে বুজি পাইছা নহয় 2 নম্বৰটো চাও 2 নম্বৰটো কি দিছা চাবা CM by RN equal to AB by PQ AB by PQ সমাধান যেহেতু আমি 1 নম্বৰটো পৰা আমি কি প্ৰুফ কৰিলো 1 নম্বৰটো জাস্ট AMC সদৃশ ত্ৰিভুজ PNR আমি এটো ব্যৱহাৰ কৰিম AMC সদৃশ ত্ৰিভুজ PNR AMC সদৃশ ত্ৰিভুজ PNR এটাকে AM by NP তাহাঁতৰ বাহুবিলাক কি হ'ব সমানুপাতিক AM by NP equal to MC by বা CM লিখা ইয়াত আমাক যেহেতু CM দিছিল ন CM আছে CM by RN equal to AC by PR এতিয়া তো 2 নম্বৰ দিলো তো আমাৰ 3 নম্বৰ আমি আগত 2 ইউজ কৰিছো নহয় 3 এতিয়া 2 আৰু 3 আমি কম্পেয়াৰ কৰিম চাবা AC by PR তাত কিমান আছে চোৱা 2টো চাবা AC by PR হয় না ইজ ইকুৱেল টু কিহৰ সমান AB by PQ সমান হয় না আমি হেতুৱে দেখাব লাগে না AB by PQ CM by RN is equal to AB by K PQ মানে মই AC by PR হলনি কি লিখিব পাৰো AB by PQ লিখিব পাৰো এতিয়া 2 আৰু 3 তুলনা কৰি পাও CM by RN is equal to কি আছে AC by PR equal to কি AB by PQ এটাকে CM by RN equal to AB by PQ মন কৰা ঠিক আছে না হৈছে থাৰ্ডটো চাও এতিয়া চাবা কি দেখাব লাগে 3 নম্বৰটো ট্ৰায়াঙ্গল CMB সদৃশ ট্ৰায়াঙ্গল RNQ ইয়াৰ এতিয়া এটু কোণ আৰু এটু কোণ সমান কাৰণ এই ডাঙৰ ত্ৰিভুজটো ABC ত্ৰিভুজটো সদৃশ কি আছিল PQR আছিল গতিকে Q একেটা অনুৰূপ কোণ B আৰু Q টো কি দুটা সমান এতিয়া ত্ৰিভুজ CMB আৰু ত্ৰিভুজ RNQ
এংগল কি হ'ব এটো বি এংগলটো আমি ইয়াত কি লিখিম এটো ত্ৰিভুজৰ কাৰণে এম বি সি ইকুৱেল টু এংগল কি এন কিউ আৰ কৰ পৰা পালো মই এটো একৰ পৰা কাৰণ এংগল বি আৰু কিউ টো সমান আকৌ 2 implies AB by PQ equal to কি আছিলে BC by QR আমি কি দেখুৱাম SAS সদৃশ্য শৰ্তটো ব্যৱহাৰ কৰিবলৈ চাম এই কোণটো সমান সমান ইহঁতৰ এইকিটা কোণ এটো কোণ এটোৰ লগত সমান গতিকে মই যদি দেখাব পাৰো আমি যদি দেখাব পাৰো এই কোণটো গঠন কৰা বাহুকিটা সমানুপাতত আছে তেনেহলে কি হ'ব আমি SAS সদৃশ্য শৰ্ত মতে ত্ৰিভুজ দুটা কি বুলি দেখাব পাৰিম সদৃশ বুলি দেখাব পাৰিম আমি হেতুৱে চেষ্টা কৰিম নাই এতিয়া implies তা AB কি দেখাব পাৰো মই আমি কি দেখাব লাগিব BM is to কি BC equal to NQ is to QR AB by BC equal to PQ by QR এটা AB ঠাইত মই কি লিখিব পাৰো M টো যেহেতু মধ্যবিন্দু গতিকে BM BM 2BM is equal to কি হ'ব AB হ'ব গতিকে AB ঠাইত মই কি লিখিব পাৰিম 2BM divided by BC equal to PQ এটো PQ ইয়াৰ ঠাইত মই কি লিখিব পাৰিম 2NQ দুই দুই কাটা কাটি গল হয়নে কি পালো মই BM by BC equal to NQ by QR BM by BC is equal to NQ by QR তাৰ মানে BM অনুপাত BC equal to NQ অনুপাত কি QR অৰ্থাৎ এই সমান কোণটো গঠন কৰা বাহুকেইটাৰ অনুপাত কিটাও কি সমান গতিকে আমি ক'ব পাৰো SAS সদৃশ্য শৰ্ত মতে ত্ৰিভুজ দুটা কি সদৃশ এতেকে ত্ৰিভুজ CMB সদৃশ ত্ৰিভুজ RNQ হৈছে না প্ৰমাণ কৰা হল হ'ব বুজিছা এতিয়া আমাৰ আমি কৰিম অনুশীলনী 6.3 আৰম্ভ কৰো 6.3 এক নম্বৰটো কি দিছে চোৱা চিত্ৰত দিয়া ত্ৰিভুজবিলাকৰ কোণবিলাকৰ কোণবিলাক জোৰ সদৃশ উল্লেখ কোণবিলাক জোৰ ত্ৰিভুজবিলাকৰ কোণবিলাক জোৰ সদৃশ উল্লেখ কৰা এটো দন্তন্য হ'ব কোণবিলাক জোৰ তাৰ মানে কোণ কি জোৰ এই জোৰ আছে না নাই এজোৰ এজোৰকে আছে না দুটা দুটাকে কোণবিলাক জোৰ সদৃশ হেতু কৈছে উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সদৃশ্য শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা সমাধান ত্ৰিভুজ ABC ইয়াত চাবা এটো ইয়াৰ লগত একে কোণ এটো 60 ডিগ্ৰী তাৰ মানে A লগত কি সমান হ'ব angle P angle A is equal to angle P B লগত Q সমান angle B is equal to angle Q আৰু angle C equal to angle কি R গতিকে কোন কিটা সদৃশ হ'ব মই নাম কেনেকৈ কৰিব লাগিব আগৰ ক্লাছতো শিকাইছো A লগত P আছে গতিকে ফাৰ্ষ্টত তাৰ P আহিব তাৰ মানে ABC সদৃশ ত্ৰিভুজ PQ R হ'বনে মই বুজাই দিলো এটা আমি লিখাখিনি কেনেকৈ লিখিম আহা ইয়াত angle A is equal to angle P is equal to কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী angle B is equal to angle Q equal to কিমান 80 ডিগ্ৰী angle C is equal to angle R equal to 40 ডিগ্ৰী এতেকে ত্ৰিভুজ ইয়াত চাবা ABC সদৃশ ত্ৰিভুজ কি PQ R ইহৰ মতে A সদৃশ্য শৰ্ত
হৈছে বুজি পাইছা নহয় 2 নম্বৰটো চাওঁ ইয়াত চাবা কি হয় ইয়াতে আমাৰ কোনবিলাক দিয়া নাই কি দিছে বাহু দিছে অকল হয়নে এতিয়া তোমাৰ এ বি এটো দিয়া আছে কোনকিটাৰ লগত আহে চাবা সমাধান প্ৰথমতে আমি বাহু যোগকিটা লিখি লওঁ ন বাৰে বাৰে চাই থাকিব লাগে নহলে এ বি ইকুৱেল টু 2 BC CA BC কিমান 2.5 আৰু AC হল 3 সো এটো ত্ৰিভুজৰ PQ6 QR4 আৰু RP বা PR হল 5 এতিয়া AB by QR 2/4 কিমান আহিব হাফ নেক্সট BC by BC কিমান আছে 2.5 আৰু এটো আছে 5 PR equal to 2.5 divided by 5 কিমান আহিব আকৌ হাফ আহিব হয়নে নেক্সট AB BC CA বা AC PR আহিলে QR আৰু কি থাকিলে আমাৰ আহিবলে PR আহিল QR আহিল আৰু PQ AC কিমান 3 আৰু এটো কিমান 6 কিমান আহিলে হাফ এই তিনিটা অনুপাত সমান হৈছে কেনেকুৱা ধৰণৰ অনুপাত লৈছো মই A B C আহিব ত্ৰিভুজটো ইটো ত্ৰিভুজ কি আহিব QR P আহিব হেতু বস্তু মনত ৰাখিবা AB লগত কি আছে QR বাহুডাল আছে গতিকে ত্ৰিভুজটো যেটা নাম দিবা কোনটো কি হ'ব QR P ABC সদৃশ ত্ৰিভুজ QR P হৈছে এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QR P হৈছে ABC সদৃশ QR P যেনেকুৱা আমি সমানুপাতিক পাইছো আমি নামটো তেনেকুৱাকে দিব লাগিব কি শৰ্তমতে হল S S S সাদৃশ্য শৰ্ত হ'ব 3 নম্বৰটো চাও কি আছে LMP বাহু একিটা দিয়া আছে তোমাৰ 2.732465 আহা কি আমাৰ ইটোত হয় নেকি চাও সমাধান ইয়াত LM is equal to 2.7 MP is equal to 2 আৰু PL is equal to PL by LP is equal to 3 আৰু ইয়াত কি দিয়া আছে DE দিয়া আছে 4 EF দিয়া আছে 5 আৰু FD দিয়া আছে 6 আছে এতিয়া চাবা LM by আমি 2 4 3 6 LM by মই ললো EF ইকুৱেল টু চাবা LM কিমান 2.7 আৰু এটো EF কিমান 5 তাৰ পিছতে সোৱা LM ললো নেক্সট MP by কিমান আহিব এটো 2 এটো 4 DE তো 2 আৰু DE কিমান 4 এটো কিমান আহিলে হাফ আৰু এটা ল আৰু এটা আমাৰ কি থাকিলে PL বা LP by কোনডাল থাকিলে এটো আমাৰ 3 ন আৰু এটো কিমান 6 FT বা DF
divided by 6 equal to half. এতিয়া চাবা ইয়াৰ এই দুটা ৰেচিঅ সমান কিন্তু এটো হয় জানো সমান এটো সমান নহয় গতিকে সিহত সমানুপাতত আছে জানো সমানুপাতত নাই আৰু গতিকে যেহেতু আমাৰ কোন কিটাও দিয়া নাই বাহুবিলাকো সমানুপাতিক নহল গতিকে আমাৰ এই যে দুটা ত্ৰিভুজ কি হ'ব সদৃশ নহয় তেকে ত্ৰিভুজ দুটা সদৃশ নহয় কাৰণ বাহুবোৰ অনুৰূপ বাহুবোৰ সমানুপাতত নাই ঠিক আছে তাৰ পিছত চাও এতিয়া চাবা ইয়াত MNL বা LMN ত্ৰিভুজটো আৰু এটো দিছে ইয়াত তোমাৰ RPQ ইয়াত আমাৰ চাবা কিন্তু আমি নামটো এনেকা দিব লাগিব M ৰ লগত কোনটো কোন সমান Q কোনটো গতিকে M ৰ লগত সদায় কি থাকিব লাগিব গতিকে আমি যেতিয়া নামটো দিম LMN আৰু ইফালে আহিব PQR ত্ৰিভুজটো এতিয়া চাও আমি ইহতক গঠন কৰা তো চাও এতিয়া হা চাও 4 নম্বৰটো চোৱা LMN ত্ৰিভুজ আৰু ইপিনে RPQ ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় চাও আমাৰ কি দিয়া আছে এটা লিখি লও সমাধান ইয়াত $70 ঠিক আছে MN দিয়া আছে 2.5 LM দিয়া আছে 5 ইটো ত্ৰিভুজৰ এংগল Q দিয়া আছে 70 PQ দিয়া আছে 5 আৰু QR দিয়া আছে 10 PQ দিয়া আছে 5 আৰু QR দিয়া আছে 10 হৈছে না এতিয়া চাও follow me 70 এতিয়া এই কোনটো গঠন কৰা বাহুকিটা আমাৰ সমানুপাতত আছে নেকি আমি হেতু চেক কৰিম এতিয়া MN by QP নহয় MN এতিয়া MN by এতিয়া MN by তোমাৰ কি আহিব LM 2.5 by 5 কলটো কিমান আহিব হাফ ন আৰু ইয়াত আহিব তোমাৰ QP by QR QP অনুপাত QR equal to QP কিমান 5 আৰু QR কিমান 10 কিমান আহিব দুইটা অনুপাত সমান তাৰ মানে যি দুটা অনুৰূপ কোণ সমান সিহতক গঠন কৰা বাহুকেইটাৰ অনুপাত কিটাও কি সমান গতিকে SAS সাদৃশ্য শৰ্ত মতে এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তেকে ত্ৰিভুজ MNL সদৃশ ত্ৰিভুজ QPR কি শৰ্ত মতে হ'ব SAS সাদৃশ্য
হৈছে পিছৰটো চাওঁ আহা 5 নম্বৰটো চাবা এটো দিছে তোমাৰ এ বি সি ত্ৰিভুজৰ এংগল এ 80 ডিগ্ৰী আৰু ডি ই এফ ত্ৰিভুজৰ এংগল এফ টো হল 80 ডিগ্ৰী আৰু দিছে এ বি হল 2.5 বি সি 3 আৰু ইয়াত দিছে তোমাৰ এংগল কিটা ফৰ্ম কৰা বাহুকিটা এইটো এংগল ফৰ্ম কৰা একিটা সমান সমান এংগল নহয় জানো গতিকে এংগল কিটা ফৰ্ম কৰা বাহুকিটা যদি অনুপাতটো সমান হয় তেনেহলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব আহা কৰো সমাধান ত্রিভুজ এ বি সির সমাধান চাবা আমাক কি এংগল সমান দিয়া আছে এংগল এ is equal to 80 ডিগ্ৰী আৰু এংগল এফ is equal to 80 ডিগ্ৰী এতিয়া এটো চাবা এ বি বাই বি সি এংগল এ গঠন কৰা বাহুকিটা কি কি এ বি আৰু এ সি হয়নে নহয় আমাক এ বি ভ্যালুটোহে দিয়া আছে আমাক এ সি ভ্যালুটো দি থোৱা নাই গতিকে মই এ বি বাই যদি মই এ বি অনুপাত এ সি ইকুৱেল টু এ বি কিমান 2.5 এচিটো এনেকৈ থাকিব এচিটো আমি নাজানো ইটো ডিভিজন চাওঁ আৰু এফ কোনটো গঠন কৰা বাহুকিটা কি কি ডিএফ আৰু ইএফ ডিএফ অনুপাত ইএফ ইকুৱেল টু এটোতো আমি নাজানোৱে গতিকে ইহঁতৰ অনুপাত দুটা সমান হ'ব জানো গতিকে ইহঁতৰ যিকিটা সমান কোণ আছে সিহঁতক গঠন কৰা বাহুকিটা কিহত নাই সমানুপাতত নাই গতিকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব জানো নহয় এতেকে ত্ৰিভুজ দুটা সদৃশ নহয় হৈছে পিছৰটো চাওঁ 6 নম্বৰটো চাবা ইয়াতে চোৱা ডি ই এফ ত্ৰিভুজটো আৰু পি কিউ আৰ দুটা ত্ৰিভুজ দিয়া আছে হয়নে এটো ত্ৰিভুজৰ এতিয়া চোৱা এটো কোণে সমান 80 ডিগ্ৰী 80 ডিগ্ৰী বাকি এটো কোণ ইয়াৰ দিয়া আছে তো নাই এটো ইয়াৰ নাই দিয়া এটো ইয়াৰ দিয়া আছে ইয়াৰ নাই দিয়া হয় এতিয়া যদি আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়নে নহয় গতিকে এটো 70 এটো 80 তাৰ মানে কিমান আহিলে 150 ডিগ্ৰী গতিকে এটো এংগল কি আহিব 30 ডিগ্ৰী তাৰ মানে এই ত্ৰিভুজটোৰ এংগল ই আৰু কিউ সমান হয়নে আৰু এফ আৰু কি সমান আৰ সমান গতিকে এ সাদৃশ্য শৰ্ত মানে কি হ'ব ডি ই এফ সদৃশ ত্ৰিভুজ পি কিউ আৰ বুজি পাইছা কেনেকৈ হৈছে সমাধান এটো ত্ৰিভুজৰ ত্ৰিভুজ ডি ই এফৰ এংগল এফ ইজ ইকুৱেল টু আমাৰ এফ টো দি থোৱা আছিলে হয়নে নহয় কিমান আহিব 180 ডিগ্ৰী মাইনাস আন দুটা কোণৰ যোগফল 70 ডিগ্ৰী প্লাস 80 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 150 ডিগ্ৰী ইজ ইকুৱেল টু কিমান আহিলে 30 ডিগ্ৰী হৈছে না আৰু ত্ৰিভুজ এতিয়া আমি দুইটা তুলনা কৰিম এতিয়া ত্ৰিভুজ এটো DEF আৰু PQR angle E is equal to angle Q is equal to কিমান ডিগ্ৰী 80 ডিগ্ৰী আৰু
angle F is equal to angle R is equal to কিমান ডিগ্ৰী 30 ডিগ্ৰী তেকে ত্ৰিভুজ DEF সদৃশ ত্ৰিভুজ PQR দেখিছা না E2 Q লগত সমান F টো R লগত সমান কেনেকে হল AA সাদৃশ্য শর্তমতে হৈছে পিছত চাও হা কোৱেশ্চন নম্বৰ 2 টো চাবা এটো চিত্ৰটো দিয়া আছে ট্ৰায়াঙ্গল ODC সদৃশ ট্ৰায়াঙ্গল OBA ODC সদৃশ OBA তোমাক উলিয়া দিছে আৰু কি দিয়া আছে BOC = 120 ডিগ্ৰী BOC 120 CDO 70 ডিগ্ৰী CDO 70 ডিগ্ৰী দিয়া আছে DOC DCO আৰু OAB উলিয়াব লাগে এতিয়া চাবা এ DOBA কোনটো কি কোন এটো সৰল কোন হয়নে নহয় গতিকে এ গুটেটোৰ মান কিমান আহিব 180 ডিগ্ৰী হয়নে গতিকে ইয়াৰে এটা পাৰ্ট হল 125 ডিগ্ৰী গতিকে এখিনি কিমান আহিব এখিনি কিমান হ'ব 180 minus 125 কিমান আহিব 180 ডিগ্ৰী minus 125 তাৰ মানে কিমান আহিব 5 আৰু ইফালে হাতৰ নিগল 5 55 ডিগ্ৰী তাৰ মানে এখিনি কিমান আহিব তোমাৰ 55 ডিগ্ৰী আমি তেনেকৈ আৰম্ভণি কৰিম প্ৰথমখিনি কৰো সমাধান angle BOC plus angle COD is equal to 180 degree কিহৰ কাৰণে হল এটো সৰল কোণ এটো দিয়া আছে তোমাৰ 125 ডিগ্ৰী যোগ angle COD ডিগ্ৰী COD কিমান পালো মই 55 ডিগ্ৰী গতিকে এটো কোণ কিমান হ'ব এটো 55 হল গতিকে এটো কোণ কিমান হ'ব 180 ডিগ্ৰী minus 70 ডিগ্ৰী plus 55 ডিগ্ৰী তেকে ত্ৰিভুজ COD ৰ angle কি বুলি দিছে আমাক এটো কোণৰ DCO নেকি DCO equal to 180 ডিগ্ৰী minus বাকি দুটা কোণৰ যোগফল এটা হল 70 ডিগ্ৰী আৰু এটা হল কিমান 55 ডিগ্ৰী কিমান আহিলে 180 ডিগ্ৰী minus 125 ডিগ্ৰী মানে এটোৰ ভ্যালু কিমান আহিলে 55 ডিগ্ৰী হৈছে এতিয়া চাবা আৰু এটা বস্তু দিয়া আছে নহয় এই ত্ৰিভুজটো COD সদৃশ ত্ৰিভুজ কি BOA গতিকে ইহতৰ হেৰিবিলাক কি হ'ব অনুৰূপ কোণবিলাক কি হ'ব সমান সমান হ'ব আকৌ ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA ODC সদৃশ ত্ৰিভুজ OBA এতেকে angle ODC equal to angle OBA এটা চাবা এই দুটা ত্ৰিভুজ যেহেতু সদৃশ গতিকে ODC equal to OBA হ'ব আৰু কি হ'ব angle OCD equal to angle OAB আমাক এটোৰ মান উলিয়াবলৈ দিছে নে OAB মান উলিয়াবলৈ দিছে বাকি কিটা আমি উলিয়ালো DOC উলিয়ালো এটো COD বা DOC 55 ডিগ্ৰী আৰু DCO বা OCD DCO ইকুৱেল টু কিমান পালো 55 ডিগ্ৰী এটা DCO আৰু এটা DCO ইকুৱেল টু কি হয় OAB এতেকে angle OAB equal to angle আমি এনেকৈ লিখিব পাৰো c টো আমাৰ মাজত থাকিলে হল DCO equal to কিমান পাইছিলো আমি DCO ভ্যালু কিমান পাইছিলো 55 ডিগ্ৰী গতিকে আমাৰ গোটেই কিটা কোণ যিকিটা উলিয়াবলৈ দিছে গোটেই কিটাৰ মান কিমান পাইছো মই 55 ডিগ্ৰী কে যিটো কোণ উলিয়াবলৈ দিয়া হেতু তাৰ মাজতো থাকিলে হল এটো যেনেকৈ মই এটো লিখিলো এটো OCD c টো মাজত আছে নাই তাৰপিছত যেনেকৈ আমাৰ প্ৰশ্নত আছে DCO লিখি দিছো ঠিক আছে নে বুজি পাইছা এখিনি ক্লিয়াৰ হৈছে আজি তেনেহলে ইমানতে সামৰো বাকিখিনি অংক আমি নেক্সট ক্লাছত কৰিম হ'ব তেতিয়ালৈকে এখিনি ভালদৰে পঢ়ি থাকিবা ধন্যবাদ